টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা হাজু হক 20 ফেব্ৰুৱাৰীলৈ কিয়নো 20 ফেব্ৰুৱাৰীৰ দিনটো হ'ব প্ৰতিগৰাকী মহিলাৰ বাবে বিশেষ দিন কিয়নো এই দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা গতিকে ধন লবলৈ হাজু হক আপুনিও কিন্তু এই ধন লবলৈ বিশেষ দুটা কাম কৰিব লাগিব কি এই বিশেষ দুটা কাম এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰ এই খবৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা 20 ফেব্ৰুৱাৰীৰ দিনটোতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ কোটি টকা কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম কি এই বিশেষ দুটা কাম প্ৰথমে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু আধাৰ কাৰ্ড লিংক হৈছে নে নাই হেয়া নিশ্চিত কৰিব লাগিব আপুনি বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে এই ধন প্ৰদান কৰিব চৰকাৰৰ তৰফৰ পৰা আৰু নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ কোটি টকা গতিকে এই ৮,০০০ কোটি ধন লাভ কৰিবলৈ হাজু হওক আপুনি ইতিমধ্যে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগেও এই কথা উল্লেখ কৰিছে কিন্তু এই ধন লাভ কৰিবলৈ আপুনি বিশেষকৈ দুটা কাম কৰিব লাগিব আপুনি প্ৰথমে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু আধাৰ কাৰ্ড লিংক হৈছে নে নাই হেয়া নিশ্চিত কৰিব লাগিব অন্যথা আপুনি হয়তো ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি এগৰাকী প্ৰকৃত তথা যোগ্য হিতাধিকাৰী হৈও এই ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব পাৰে গতিকে যদিহে আপুনি বঞ্চিত হ'ব নিবিচাৰে বা আপুনি ধন লাভ কৰিব বিচাৰে তেন্তে আপুনি এই দুটা বিশেষ কাম কৰি লওক আৰু লগতে আপুনি নিশ্চিত কৰক আপুনি এগৰাকী যদিহে প্ৰকৃত হিতাধিকাৰী তেন্তে আপোনাৰ অৰুণোদয় তালিকাত নিশ্চয় নাম থাকিব গতিকে আপুনি পৰীক্ষা কৰিব পাৰিব আৰু যেহেতু 20 ফেব্ৰুৱাৰীৰ দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত ৮,০০০ কোটি টকা সোমাব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৮,০০০ কোটি টকা লাভ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে গতিকে প্ৰতিগৰাকী মহিলাৰ বাবে এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ বাবে এয়া ভাল খবৰ তথা এই দিনটোলৈ সকলো মহিলা আজি অপেক্ষাৰত হৈ আছে গতিকে আপুনিও নিশ্চয় সাজু হৈছে আপুনিও সাজু খবৰ হ'ল আৰু আপোনাৰ বেংক একাউণ্ট ভালদৰে পৰীক্ষা কৰি ল'ব যিকোনো সমস্যা হ'লে আপুনি ফোনো কৰিব পাৰিব ইতিমধ্যে যেহেতু পূৰ্বতে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছিল গতিকে আপুনি সেই হেল্পলাইন নম্বৰৰ যোগেদিও আপুনি যিকোনো সমস্যা হ'লে অৱগত কৰিব পাৰিব গতিকে 20 ফেব্ৰুৱাৰী দিনটো সকলোৱে মনত ৰাখক 20 ফেব্ৰুৱাৰী তাৰিখটো সকলোৱে মনত ৰখা উচিত কিয়নো এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ৮,০০০ কোটি টকা সোমাব ৮,০০০ কোটি টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই গতিকে সাজু হওক এই ধন লাভ কৰিবলৈ অতি শীঘ্ৰেই যেহেতু মাজত মাত্ৰ আৰু কেইটামান দিনহে বাকী গতিকে আপুনি ভালদৰে এতিয়াই আপোনাৰ বেংক একাউণ্টটো পৰীক্ষা কৰি লওক আপুনি যদিহে এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনি এই ধন লাভ কৰিব শীঘ্ৰেই আপোনাৰ একাউণ্টতো ৮,০০০ কোটি টকা সোমাব আপুনি যদিহে এগৰাকী যোগ্য হিতাধিকাৰী তেন্তে আপুনি এই ধন লাভৰ পৰা বঞ্চিত হ'ব নালাগে কিন্তু আপুনি বিশেষ দুটা কাম কৰিব লাগিব পুনৰবাৰ জনাইছো কি এই দুটা বিশেষ কাম আপুনি প্ৰথমে আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপুনি লিংক কৰিব লাগিব আৰু দ্বিতীয় কামটো হৈছে লিংক হৈছে নে নাই আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈছে নে নাই আপুনি পৰীক্ষা কৰিব লাগিব আৰু যদিহে লিংক হোৱা নাই এতিয়াও সময় আছে আপুনি লিংক কৰি লওক অতি শীঘ্ৰেই লিংক কৰি লওক অন্যথা কিন্তু আপুনি এগৰাকী যোগ্য হিতাধিকাৰী হৈও এই ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে গতিকে 20 ফেব্ৰুৱাৰীৰ দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা যেহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যেহেতু পূৰ্বতে ১২৫০ টকাকৈ লাভ কৰিছিল এতিয়াৰে পৰা যেহেতু অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰি দিয়া হৈছে গতিকে কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গতিকে ৮,০০০ টকা যেটা একেলগে প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল গতিকে ফেব্ৰুৱাৰী মাহতে এই ধন প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল আৰু তাৰ পাছতে তাৰিখ ঘোষণা কৰা হ'ল 20 ফেব্ৰুৱাৰী অৰ্থাৎ 20 ফেব্ৰুৱাৰী দিনটোতে ৮,০০০ টকা লাভ কৰিব প্ৰতি গৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই গতিকে আপুনিও এই ধন লাভ কৰিবলৈ সাজু হওক অতি শীঘ্ৰেই সকলো নথি পত্ৰ ঠিকঠাক কৰি লওক আপোনাৰ বেংক একাউণ্টটো এতিয়াই পৰীক্ষা কৰি লওক যিকোনো যদিহে সমস্যা হৈছে বা সমস্যা আছে তেন্তে সেই সমস্যাসমূহ এতিয়াই সমাধান কৰি লওক অন্যথা আপুনি কিন্তু এগৰাকী যোগ্য হিতাধিকাৰী হৈও এই ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে গতিকে যদিহে বঞ্চিত হ'ব নিবিচাৰে তেন্তে শীঘ্ৰেই আপুনি পৰীক্ষা কৰি লওক আপোনাৰ বেংক একাউণ্ট বা আপুনি সকলো ঠিকঠাক কৰি লওক যিসমূহ প্ৰয়োজন ইতিমধ্যে যেটা প্ৰতিগৰাকী মহিলাৰ সুবিধাৰ্থে প্ৰতিগৰাকী মহিলাৰ বাবে বিশেষ আঁচনি যেটো মুকলি কৰা হৈছে অৰুণোদয় আঁচনি গতিকে এই অৰুণোদয় আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু মহিলা উপকৃত হৈছে বহু মহিলাই মন্তব্য কৰিছে আমি উপকৃত হৈছো বুলি আৰু যেহেতু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছিল যে অহা বছৰৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহতে যেহেতু ধন প্ৰদানৰ কথা উল্লেখ কৰা হৈছিল গতিকে ফেব্ৰুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এই ধন প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে কথা ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 20 ফেব্ৰুৱাৰীৰ দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমাব বুলি উল্লেখ কৰা হৈছে আৰু যেহেতু নিৰ্বাচন আহি আছে গতিকে নিৰ্বাচনৰ পূৰ্বে আগতীয়াকৈ এই ধন প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে গতিকে নিৰ্বাচনৰ বাবে বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰৰ তৰফৰ পৰা আৰু যেহেতু বহাগ বিহু আৰু বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন প্ৰদান কৰিব চৰকাৰে প্ৰতি গৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ প্ৰতি গৰাকী মহিলাৰ বাবে ভাল খবৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ডাঙৰ খবৰ মহিলাসকলৰ বাবে যেহেতু বিশেষ আঁচনি মুকলি কৰা হৈছে গতিকে এই আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু মহিলা উপকৃত হৈছে আৰু বহু মহিলা উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে যেহেতু ধনৰ পৰিমাণো বৃদ্ধি কৰা হৈছে গতিকে প্ৰতি গৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে
তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰ